নমস্কাৰ। এটা সৰু ৰেমেডি লৈ পেলাই আপোনালোকৰ আগত বহুত দিনৰ মূৰত উপস্থিত হৈছোঁ। মাছখিনিতে বহুত সময় হৈ গ'ল ভিডিঅ' আপলোড নকৰা। তো আজি মই এটা বিশেষ ৰেমেডিৰ কাৰণে মই আপোনালোকৰ আগত আহিছোঁ। কথাটো হ'ল যে সকলোৰে প্ৰশ্ন থাকে যে চুলি বহুত সৰে, আজিকালি পানীৰ কাৰণেও হয় বা যিকোনো ভিটামিন কমিলেও হয়, আৰু আমাৰ এষ্ট্ৰলজিকেলি আপোনাৰ গ্ৰহৰ দুৰ্বলতাৰ কাৰণেও হয়, আৰু এটা হৈছে মেইন কাৰণ আপোনাৰ মুখ লাগিলে হয়, কাৰোবাৰ নজৰ লাগিলে হয়। আৰু আমাৰ শৰীৰটো কি হয়, আমি বিভিন্ন ধৰণৰ দৈনন্দিন কামত আমি বিভিন্ন ধৰণৰ জেগা দি অহা যোৱা কৰিব লগা হয়। তো আমাৰ অ'ৰাটোৱে আমাক কিমান প্ৰটেক্ট কৰিব, হয়নে? তো আমাৰ অ'ৰাটো কেতিয়াবা আমাৰ ইমান আমি যদি নিজকে ক্লিনজিং নকৰোঁ, নিজকে পজিটিভ এনাৰ্জাইজ কৰি নাথাকোঁ, তেতিয়া আমাৰ অ'ৰাটো কমজোৰ হৈ যাবলৈ লয়। তো তেতিয়া তেনে ক্ষেত্ৰত আমাৰ অ'ৰাটো লাহে লাহে নিগেটিভ হ'বলৈ লয়, আৰু সেইখিনিয়ে প্ৰভাৱ আমাৰ শৰীৰতো দেখিবলৈ পোৱা যায়। আমি বহুত খিংখিঙীয়া স্বভাৱৰ হৈ যাওঁ। আমাৰ ধৰক কেতিয়াবা বহুত বেছি ভোক লাগিব, কেতিয়াবা খাবলৈ মন নাযাব, মন অশান্তি হ'ব, ৰাতি টোপনি কম আহিব, অনেক ধৰণৰ প্ৰব্লেম। তো এইবিলাক ক্ষেত্ৰত মই তাৰ ৰেমেডি এটা দিম বেলেগকৈ, আমাৰ শৰীৰৰ অ'ৰাটো কেনেকৈ ষ্ট্ৰং কৰিব পাৰি এটা ষ্ট্ৰং ৰেমেডি এটা মই দিম। কিন্তু আজি দিবলৈ ওলাইছোঁ আমাৰ চুলিক লৈ পেলাই। তো আমি আমাৰ চুলিখিনি কেতিয়াবা মহিলাসকলৰ কাৰণেও এইটো ৰেমেডি বেষ্ট হ'ব আৰু পুৰুষসকলৰ কাৰণেও বেষ্ট হ'ব। তো আমি চুলি মেলি গ'লে সন্ধিয়া সময়ত বহুতে কয় যে ৰাতি চুলি মেলি যাব নালাগে। তো যিসকলে নিজৰ প্ৰটেকশ্যন জানে তেওঁলোকে ৰাতি চুলি মেলি গ'লেও একো প্ৰব্লেম নহয়, আৰু যিসকলে প্ৰটেকশ্যন নাজানে তো তেওঁলোকৰ কাৰণে অকণ চিন্তনীয় বিষয় হৈ পৰে, কাৰণ আমাৰ চুলিখিনিয়ে নিগেটিভ এনাৰ্জি বহুত বেছি পৰিমাণে আকৰ্ষণ কৰি লয়। তো এই ক্ষেত্ৰত আমি যদি নিজেই নিজক ক্লিনজিং কৰিব নাজানো, বা আমি সেই নিগেটিভ এনাৰ্জিবিলাকক কেনেকৈ আমি ৰিমুভ কৰিম আমাৰ বডিৰ পৰা, তো সেইটো আজি মই তাৰে ৰেমেডি দিবলৈ ওলাইছোঁ। একো বিশেষ কৰিব নালাগে, আমাৰ সকলোৰে ঘৰত ইজিলি এভেইলেবল থাকে। আপোনালোকে যদি ধূনা মলাটো কৰিব পাৰে এইটো কাম। তিতা চুলি হওক, শুকান চুলি হওক, কোনো কথা নাইকিয়া, বাৰ লৈ কোনো কথা নাইকিয়া, আপুনি যেতিয়াই মন যায় তেতিয়াই কৰিব পাৰে। বা কেতিয়াবা এনেকুৱা হয় ন যে আপোনাৰ বহুত মনটো গধুৰ লাগি আছে, অকণো দুখো নাই, একো নাই, একো বেয়া খবৰো শুনা নাই, তেওঁ আপোনালোকৰ মনত এনেকুৱা হয় ন যে মনটো কিবা ভাৰী লাগি আছে, বহুত দুখ লগা নিচিনা মানুহৰ নিচিনা লাগি আছে, বা কেতিয়াবা অকালতে এনেকৈ খং উঠি যায় যে সন্মুখৰজনকো বহুত বেয়াকৈ কৈ দিয়া হয়, সন্মুখৰজনেও আপোনাক বেয়া পাবলৈ লয়। তো এইবোৰ ক্ষেত্ৰত ধৰক খিংখিঙীয়া স্বভাৱ হোৱা, মাথা গধুৰ লগা, আৰু মূৰৰ বিষ হোৱা, টোপনিৰ যিটো আমাৰ টোপনিৰ অভাৱ হয়, গোটেই ৰাতিটো শুলেও আমাৰ টোপনি পূৰ নহয়। যদিও আপুনি টোপনি গৈছেও কেতিয়াবা এনেকুৱা লাগিব যে মোৰ টোপনি যোৱা নাইকিয়া, বহুত যেন মই টোপনি ক্ষতি কৰিছোঁ, আৰু কেতিয়াবা বিচনাত এনেই চটফটাই থাকিব, ৰাতিপুৱাই যাবগৈ, টোপনি নাহে। তো এইবোৰ বহুতকেইটা কাৰণ থাকে। এষ্ট্ৰলজিকেলি ৰেমেডি যিটো থাকে আপোনাৰ গ্ৰহৰ দুৰ্বলতাৰ কাৰণে, সেইটো শনি গ্ৰহৰ কাৰণে হয়। কিন্তু এতিয়া মই যিটো আমি সাধাৰণতে কৰিব পৰা ৰেমেডি হয় সকলো, কাৰণ চবৰে হৰস্কোপটোতো মই চোৱা নাই, তো যিটো এটা জেনেৰেল ধৰক ৰেমেডি হয় সেইটো মই আপোনালোকক দিবলৈ লৈছোঁ। সাধাৰণ ৰেমেডি হয়। আপোনালোকে ধূনা মলা ল'ব, ধূনা লগাই ল'ব। তো ধূনাত আপুনি কৰ্পূৰ দিব, আৰু এটা তেজপাত দিব পাৰে, আৰু লং দিব পাৰে। লঙৰ কোনো কথা নাইকিয়া, আপুনি 3টা দিয়ে, 4টা দিয়ে, 6টা দিয়ে, সেইটো কোনো তাৰ পৰিমাণ নাই। তো আপুনি কি কৰিব, নিজৰ চুলিখিনি, পুৰুষ হ'লেতো জাষ্ট আপোনালোকৰ সন্মুখত ধূনা মলাটো ৰাখি পেলাই আপুনি এনেকৈ ধূনাটো মূৰত দিব পাৰে, আৰু মহিলাসকলে খালি জাষ্ট চুলিখিনি এনেকৈ লৈ ধূনাৰ আগত এনেকৈ আপোনালোকে ধূনাটো যাতে চুলিখিনিত ভালদৰে লাগে সেইটো কাম কৰক। আপোনালোকৰ যেতিয়াই মূৰটো গধুৰ লাগে, বেছি ষ্টাক হৈ যোৱা নিচিনা লাগে, মাথাটো হেং মৰা নিচিনা লাগে, এই ক্ষেত্ৰত এই ৰেমেডিটো কৰি চাব, একদম 100% আপোনালোকৰ শৰীৰত কাম দিবই। এইটো কাম আপুনি মূৰ ধুই পেলাই কৰিলেতো খুবেই ভাল হয়, কিন্তু যদিও মূৰ
ধুবলৈ আপুনি ক'ৰবাৰ পৰা আহিছে ভাগৰে যুগৰে মূৰ ধুবলৈ অসুবিধা হৈছে তো আপোনালোকে শুকান চুলিটো এইটো কৰিব পাৰে কিন্তু হাতত লাগে অকণমান পানী লগাই পেলাই মূৰটো অকণমান পানীৰে শুদ্ধ কৰি ল'ব তাৰপাছত এই ৰেমেডিটো কৰিলে আৰু বেছি কাম দিব এইটো কৰি চাওক বহুত ভাল ৰেমেডি হয় আৰু মই সদায় কৰোঁ সদায় মানে কি আৰু যেতিয়া মই চুলি ধুওঁ তেতিয়া মই সেইটো কৰোঁৱেই এইটো বেষ্ট ৰেমেডি হয় চুলিৰ কাৰণে আৰু যিটো হৈছে আমাৰ শৰীৰৰ যেনেকৈ ধৰণে আমি প্ৰটেকশ্যন কৰিব লাগে শৰীৰৰ অ'ৰাটো কেনেকৈ আমি প্ৰটেক্ট কৰিব লাগে সেইটোৰ ওপৰতো মই অতি সোনকালে মই ভিডিঅ' লৈ আহিম আপোনালোকৰ আগত তো বহুত দিনৰ মূৰত আপোনালোকক লগ পালোঁ এনেধৰণে ধূপ কাপৰ ওপৰতো মই কোৱা সামগ্ৰীকেইটা লৈ আপোনালোকে এই ৰেমেডিটো কৰিব পাৰে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ